নমস্কাৰ, কাকি ফিটনেছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এপছৰ বিষয়ে ক'ম। এপছৰ মাত্ৰ 4টা এক্সাৰচাইজ দেখুৱাম, যি 4টা এক্সাৰচাইজে ছিক্স পেক ওলোৱাত কেনেকৈ সহায় কৰে। তাৰ প্ৰথমটো উদাহৰণ হৈছে আমাৰ জিমৰ দুজন ভাইটি। তেওঁলোকে দেখুৱাব যে ছিক্স পেক ওলাবলৈ হ'লে বা পেটটো কমাবলৈ হ'লে কেনেকৈ এক্সাৰচাইজ কৰিব লাগে। সেইকাৰণে মই আপোনালোকক 4টা এক্সাৰচাইজ দেখাইছোঁ। ষ্টাৰ্ট। প্ৰথমটো স্লো টু সেভেন এইট শ্ল' 9 10 10। এতিয়া আমি আহিছোঁ এপছৰ 2 নম্বৰ এক্সাৰচাইজলৈ, যিটো আগতে মই আপোনালোকক কৰি দেখুৱাওঁ, কিন্তু আজি মোৰ ষ্টুডেণ্টখিনিক দেখাই পেলাই খুব ভাল লাগিছে। এতিয়া আমি এপছৰ 2 নম্বৰ এক্সাৰচাইজ 12টাকে 3 ছেট মই আপোনালোকক দেখাই আছোঁ। চাওকচোন। মাথাটো এইটো ৰেডি। 1 2 3 4 5 6 7। খুব ধুনীয়াকৈ ওলাইছে তেওঁলোকৰ 1 2 3 একদম খুব ধুনীয়াকৈ ওলাইছে এপছৰ। এওঁৰো খুব ধুনীয়াকৈ ওলাইছে, প্ৰতিটো বস্তুৱে খুব ধুনীয়াকৈ ওলাইছে। এই বস্তুটো দেখিছে, খুব ধুনীয়াকৈ ওলাইছে এপছৰ। একদম এইকেইটা এপছৰ খুব ভাল এক্সাৰচাইজ। যোন মানুহৰ অকণমান পেটটো ডাঙৰ থাকে বা জিমলৈ অহা নাই বা ঘৰটো কৰিম বুলি ভাবে, এইকেইটা এক্সাৰচাইজ বহুত লেডিজ এণ্ড জেণ্টছ চবেই কৰিব পাৰে। এই 4টা এক্সাৰচাইজ বহুত ভাল। 2 নম্বৰটো দেখাই আছোঁ। অ'কে, ৰিলেক্স। এইটো এটা এক্সাৰচাইজ, এইটো এপছৰ 2 নম্বৰ এক্সাৰচাইজ, কিন্তু ইয়াৰ মাৰাৰ কোৱালিটিটো অলপ বেলেগ। আগতে আমি ভৰি 2টা আপ কৰি মাৰিছিলোঁ, এইবাৰ কিন্তু আমি ভৰি এটা আপ এটা ডাউন, এটা আপ এটা ডাউন, এইটো চিষ্টেমত মাৰিম। ধুনীয়া হৈছে। সদায় ভৰিটো শ্ল'কৈ মাৰিবা আৰু ইমানত আনিবা। আকৌ মাৰা, আকৌ আহা, আকৌ আহা। এতিয়া আমি এপছৰ 3 নম্বৰ এক্সাৰচাইজটো দেখুৱাই আছোঁ। এইটো অকল জিমত বুলিয়ে নহয়, ঘৰতো কৰিব পাৰে। যিকেইটা এক্সাৰচাইজ দেখাইছোঁ গোটেইকেইটা ঘৰতো কৰিব পাৰে। বথ জেণ্টছ আৰু লেডিজ গোটেইখিনিয়ে কৰিব পাৰে। এইটো চাবচোন কেনেকুৱা পায়। ষ্টাৰ্ট। আপুনি কৈ থাকক। এইটো খুব ভাল এক্সাৰচাইজ বেলি পেটৰ কাৰণে, আমাৰ তল পেটৰ কাৰণে আৰু বেলি পেটৰ কাৰণে এইটো খুব ধুনীয়া এক্সাৰচাইজ। একদম ভালকৈ পৰে, পেটত একদম ধুনীয়াকৈ পৰে। সদায় মই দেখাই আছিলোঁ, সেইকাৰণে আজি মোৰ ষ্টুডেণ্ট যিটো আছে তাক অকণমান ভালকৈ দেখাই দিবলৈ দিছোঁ। আৰু বিশেষকৈ ফ্ৰী হেণ্ডটো ঘৰতো কৰিব পাৰে আৰু এইটো এপছৰ এক্সাৰচাইজটো কৰিব পাৰে। এইকেইটা এপছৰ এক্সাৰচাইজ বহুত ইম্পৰ্টেণ্ট হয়। পেটৰ যাৰ পেটটো ডাঙৰ, 40ৰ পিছত মানুহৰ সদায় পেটটো সচৰাচৰ ডাঙৰ হৈ যায়। মানুহে প্ৰথমতে এটা কথাই সোধে যে আমি পেটটো কেনেকৈ কমাম। পেট কমাবৰ কাৰণে এইকেইটা এক্সাৰচাইজ ঘৰত একদম ধুনীয়াকৈ কৰি থাকিব পাৰে। এইটো হৈ গ'ল আমাৰ 3 নম্বৰ এক্সাৰচাইজ। এতিয়া আপোনালোকক এটা 4 নম্বৰ এক্সাৰচাইজ এটা দেখাই আছোঁ। এতিয়া দেখাই আছোঁ এপছৰ 4 নম্বৰটো এক্সাৰচাইজ। যিহেতু আমাৰ ষ্টুডেণ্ট আছে, বিৰাট ধুনীয়াকৈ মাৰি পেলাই দেখাই আছে। সদায় মই দেখুৱাওঁ, সেইটো কাৰণে আজি ই দেখুৱাই আছে এটা ধুনীয়া এক্সাৰচাইজ এপছৰ একদম লাষ্ট এক্সাৰচাইজ। ষ্টাৰ্ট। তোৰা তুলে দিয়া গুড। দেখিছেনে এপছৰ কি ধুনীয়াকৈ গোটেইকেইটা বস্তু, গোটেই ফাংচনটো ওলাই গৈছে। বেলি ফেটছটো বিৰাট ধুনীয়াকৈ নাইকিয়া হৈ গৈছে। টোটেল ভি শেপত আহি গৈছে। বেলি ফেটছটো একদম নাইকিয়া হৈ গৈছে। এপছৰ গোটেইটো এপছটো ধুনীয়াকৈ ওলাই আহিছে। বেলি ফেটটো নাইকিয়া হৈ গৈছে। এতিয়া দেখাই আছোঁ এপছৰ বেলি ফেটছৰ কাৰণে অন্য এটা এক্সাৰচাইজ। চাওকচোন কেনে পায় আপোনালোকে। এইটো এক্সাৰচাইজ মৰাৰ লগে লগে আমাৰ বেলি ফেটছটো বিৰাট সুন্দৰভাৱে ওলাই আহে। বেলি ফেটছটো একদম ধুনীয়া ভি শেপত ধুনীয়াকৈ বেলি ফেটছটো ওলাই আহে। ৰিলেক্স। ধন্যবাদ। ইমান সময় আপোনালোকক এপছৰ যি 4টা এক্সাৰচাইজ দেখাম বুলি কৈছিলোঁ, কিন্তু এওঁলোকৰ লগত এক্সাৰচাইজ কৰি খুব ভাল লাগে। নৱপ্ৰজন্ম নতুনকৈ উঠি আহিছে কাৰণে গাত এনাৰ্জি ভৰ্তি হৈ আছে। 4টা মাৰিবলৈ কৈছোঁ, তেওঁলোকে 6টা মাৰি দেখুৱালে। তাৰ ৰিজাল্ট চাওক আপোনালোকে। এই এপছৰ ৰিজাল্ট চাওক।
কি ধুনীয়াকৈ এপছ গোটেইটো ওলাই আহিছে, বেলি ফেটছে হওক বা এপছে হওক বিৰাট ধুনীয়াকৈ ওলাই আহিছে। এইকেইটা এক্সাৰচাইজ আপোনালোকে ঘৰতো কৰিব পাৰে। ঘৰত যদি কোনোবাই জিম আহিম বুলি নাই ভাবা বা ঘৰতে এক্সাৰচাইজ কৰে, পেটৰ কাৰণে যোনবিলাক মানুহৰ 40ৰ পিছত পেটবিলাক ডাঙৰ হৈ যায়, এই চাইডটো ওলাই যায়, এইটো গোটেই চাইডটো ওলাই যায়, তেওঁলোকৰ কাৰণে এইকেইটা বহুত উপযোগী ভিডিঅ'। আৰু ধন্যবাদ জনালোঁ, কাকি ফিটনেছটো আপোনালোকে চাই আছে, আমাক মৰম দিছে, সেইকাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। যদি আপোনালোকে ইউটিউবত চাই তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি আপোনালোকে ফেচবুকত চাই তেতিয়াহ'লে লাইক আৰু ফ'ল' কৰি দিব। ধন্যবাদ, শুভৰাত্ৰি।